আজি এটা পিঠা ৰেচিপি লৈ আহিছোঁ কেক বুলিও ক'ব পাৰে পিঠা বুলিও ক'ব পাৰে গতিকে মই ভাবিলোঁ দেখাওঁ আপোনালোকৰ লগত ইমান ভাল খাবলৈ ইমান সোৱাদ নহয় ইমান কোমল গতিকে ভাবিলোঁ আপোনালোকৰ আগতো কেনেকৈ শ্বেয়াৰ নকৰাকৈ নাথাকোঁ ৰেচিপিটো গতিকে আপোনালোকৰ আগলৈ লৈ আহিলোঁ মই এইটো বনালোঁ প্ৰথমতে ল'লোঁ 1 কাপ পিঠাগুড়ি তাৰপিছত 1 কাপ চেনি 1 কাপ অৱশ্যে পূৰা দিয়া নাই অকণমান কমাই দিছোঁ আৰু দিছোঁ ৰিফাইন তেল আধা কাপ অকণমান কমো হ'ব পাৰে তাৰপিছত সেইখিনি দি পেলাই এতিয়া মই এই গোটেইখিনি গাখীৰ দি মিক্স কৰিম গাখীৰ দিছোঁ গাখীৰ দি পেলাই খুব ধুনীয়াকৈ মিক্স কৰি লৈছোঁ আৰু এইখিনি মিক্স কৰি কমচে কম আধা ঘণ্টা বা 1 ঘণ্টামান সময় যদি ৰাখি থ'ব পাৰে তেতিয়া ভাল যিহেতু পিঠাগুড়িটো অলপ শুকান পিঠাগুড়ি হয় আৰু অকণমান কোমলি ল'লে ভাল হয় আৰু কোমল হয় সেইবাবে আৰু মই এইখিনি ধুনীয়াকৈ মিক্স কৰি মই আধা ঘণ্টামান সময় ৰাখি থ'লোঁ তাৰপিছতে এয়া মই কেক বনোৱা বাতিটোত দি ল'লোঁ কেক বনোৱা বাতিটোত মই দিওঁতে কাষত অকণমান ৰিফাইন তেল সানি লৈছোঁ যাতে মানে বস্তুখিনি লাগি নাযায় আৰু সানি পেলাই তাত ঢালি দিছোঁ এইখিনি ঢালি দি পেলাই এতিয়া মই কেৰাহীখনত মানে অকণমান তলত পানী দি লৈছোঁ দেই কেৰাহীখন মানে অলপ কষ্ট পোৱাৰ নিচিনা লাগে সেইবাবে পানী অকণ দি তাত ষ্টেণ্ডডাল দি আৰু এইখিনি ধুনীয়াকৈ পাতি দিলোঁ আৰু ঢাক মাৰি ৰাখিছোঁ মানে কাঁহী এখনে যাতে গৰম ভাৱটো ওলাই যাব নোৱাৰে আৰু খুব কম সময়তে 15-20 মিনিটতে একদম মোৰ মানে পিঠা ৰেডি হৈ গ'ল আৰু ইমান ধুনীয়া হয় নহয় এনেকৈ বনাই খাই চাব পাৰে যিহেতু মই ডিম ব্যৱহাৰ কৰা নাই সকলো বাৰতে খাব পাৰে আৰু একদম মই দেখাইছোঁ আপোনালোকক একেবাৰে কোমল হৈছে একদম কোনেও নকয় যে এইটো যে মই পিঠাগুড়ি দি বনাইছোঁ কাৰণ পিঠাগুড়ি দি বনালে মানে অলপ কিবা খহটা এটা হৈ যায় কিন্তু এনেকৈ বনালে ইমান ধুনীয়া কোমল হয় নহয় একেবাৰে খহটা ভাৱটো নাথাকে আপোনালোকে বনাই খাই চাবচোন একদম কোমল হয় আৰু খুব ভাল লাগে গতিকে এয়া আছিল মোৰ ভিডিঅ'ত আজি বাই তেতিয়াহ'লে